ভগৱত গীতাত অৰ্জুনই শ্ৰীকৃষ্ণই বুজাইছে সেই অৰ্জুন জীৱশ্ৰেষ্ঠৰ বিষয়ে জনা যেন আমাৰ শৰীৰটোৰ যিদৰে মৃত্যু নাই আমাৰ আত্মাৰো মৃত্যু নাই। আমাৰ শৰীৰটো আমি যেতিয়া মাৰ গৰ্ভত জন্ম লওঁ পুনৰ আমি কিশোৰ অৱস্থা, তাৰপিছত আমি যৌৱন, তাৰপৰা বৃদ্ধা, এই শৰীৰটো নষ্ট হৈ যায়। আমাৰ পঞ্চভূতৰ লগত আমি বিলীন হৈ যাওঁ আৰু তেতিয়া জল, বায়ু, অগ্নি, আকাশ, পৃথিৱী লগত আমি মিহলি হৈ যাওঁ। পুনৰ আমাৰ নতুন শৰীৰ ধাৰণ পাওঁ। সেইদৰে আমাৰ আত্মাৰো মৃত্যু নাই, কাৰণ আত্মাই কোনো জন্মই হোৱা নাই, তাৰ মৃত্যু কেনেকৈ হ'ব? আত্মা পুনৰ জন্ম হয়। আত্মা নিত্য নতুন সনাতনী, পুৰাতন হ'লেও নতুন বুলি কোৱা হয়। আত্মা সূক্ষ্ম, অতি সূক্ষ্ম, আত্মা চকুৰে দেখা নাযায়, মাত্ৰ অনুভৱ কৰা যায়। সেইকাৰণে আত্মাৰো কোনোদিনেই জন্ম হোৱা নাই, মৃত্যু কেনেকৈ হ'ব? পুনৰ জন্ম হয়। আমাৰ শৰীৰটো পৰিৱৰ্তনশীল, আত্মা পৰিৱৰ্তনশীল নহয়, কাৰণ জন্ম হোৱা নাই, পুনৰ জন্ম হয়। গীতাত এইবুলি অৰ্জুনক শ্ৰীকৃষ্ণই বুজাইছিল। আৰু যিসকলে এইবোৰ তত্ত্বজ্ঞান জানে তেওঁলোকে এনেই বুজি পাব যে আত্মা আৰু শৰীৰৰ মেইন বিশিষ্ট কি বুলি। আমাৰ মহান গ্ৰন্থ গীতা সকলোৱে পঢ়িব লাগে।